নমস্কাৰ, মই সুব্বি ডেকা। কবি সন্মিলনৰ পৰা গুৱাহাটী অভিমুখে উভতি অহাৰ পথত কি ঘটনা সংঘটিত হৈছিল বিশিষ্ট কবি নীলিম কুমাৰৰ সৈতে? বিশিষ্ট কবিগৰাকীৰ সৈতে মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছিল নেকি? সেয়া বৰ্তমান সময়ত এক ডাঙৰ প্ৰশ্ন। আৰু ইতিমধ্যে কবিগৰাকীয়ে নিজৰ সামাজিক মাধ্যমত ঘটনাৰ সবিশেষ বিৱৰণ দিছে। সঁচাকৈ এগৰাকী বিশিষ্ট কবিৰ লগত কৰা এনেধৰণৰ অমানৱীয় কাণ্ড এক ধিক্কাৰজনক। আমি এই মুহূৰ্তৰ সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছো। আমি এই মুহূৰ্তত জনাই গৈছো যে আচলতে কি ঘটনা সংঘটিত হৈছিল বিশিষ্ট কবি নীলিম কুমাৰৰ সৈতে। বাগবৰৰ কবি নীলিম কুমাৰক অপমান কৰা হৈছিল। কবি সন্মিলনৰ পৰা উভতাৰ বাটত মৰেল পুলিচিঙৰ বলি বিশিষ্ট কবিগৰাকী। গাড়ী আগচি ধৰি চালকক প্ৰহাৰ কৰাও এক অভিযোগ উত্থাপন হৈছে। আবদ্ধ কৰি ৰখা হ'ল কবিসহ সহযোগীক। বৰপেটা জিলাৰ বাগবৰ আৰু মন্দিয়াৰ মাজৰ পথত এই ঘটনাটো সংঘটিত হয়। কবিতাৰ সভালৈ আহি উভতিছো বুকুত গুলি এটা লৈ মানৱতা বিপদমুক্ত নহয়। আৰু সামাজিক মাধ্যমত এনেদৰে ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গ'ল বিশিষ্ট কবি নীলিম কুমাৰক। যিহেতু ৰাজ্যৰ বিশিষ্ট কবি সাহিত্যিক নীলিম কুমাৰ অশুভ পৰিস্থিতি আৰু মৰেল পুলিচিঙৰ বলি হোৱাৰ এক ভয়াৱহ তথ্য পোহৰলৈ আহিছে। বৰপেটাৰ বাগবৰত এটা কবিতা পাঠৰ অনুষ্ঠানৰ পৰা তেওঁ গুৱাহাটী অভিমুখে উভতি আহিছিল আৰু উভতাৰ পথত কবিগৰাকী আৰু তেওঁৰ সহযোগীক একাংশ উদণ্ড যুৱকে পথ আগচি ধৰি হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই অনাকাংক্ষিত আৰু অপ্ৰীতিকৰ দৃশ্য এতিয়া সমগ্ৰ ৰাজ্যজুৰি সাহিত্য সংস্কৃতি প্ৰেমীসকলৰ মাজত তীব্ৰ ক্ষোভ আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰু সেই ফোনযোগে ঘটনাৰ সবিশেষ শুনিলে মন্দিয়া সমষ্টিৰ বিধায়ক চেয়াৰমান আলী আহমেদে। আমি এই মুহূৰ্তত চেয়াৰমান আলী আহমেদৰ সেই দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিছো। আচ্ছা, নীলিম কুমাৰৰ লগত কি হৈছে ঘটনাটো আচলতে? তাৰমানে স্যাৰ তেওঁলোকৰ গাড়ীখন আমি তাতে বাগবৰত থাকোতে আহিল। হয়, আহোতে তেওঁলোকে যেতিয়া আমাৰ বাগবৰৰ সেই টাৰ্ণিংটো পাৰ হৈছে তেতিয়া তেওঁলোকৰ গাড়ীৰ সেই লাইট পৰি না কি এই বাইক এখন পৰিছে তাত। কি ক'লে লাইট পৰি মানে? আচ্ছা, ৰাতি হৈছিলে ন? টাৰ্ণিঙত বোধহয় চকুত লাইট লাগিল নেকি কিবা বাইক এখন পৰিছে। অকে অকে। পৰাৰ পিছত সেইখন গাড়ী গুচি গৈছে, এইখন গাড়ীত লগা নাই। তাৰ পিছত ল'ৰা কেইটা মানে 10খন মান বাইকে পিছা কৰি পেলাই এই মিডিচুলি বজাৰত মানত ছাৰ গাড়ীখন আগৰিছে। আগৰি তাতে বহুত সময় তেওঁলোকৰ টনা আজোৰা হৈছে, গোলমাল হৈছে, কিবা সেই ড্ৰাইভাৰৰ তাৰ পৰা চাবিপথ এনেকে টানি আছে, সেনেকুৱা সেইখিনি সময়ত আমি গৈ পোৱা নাই। আমি তাৰ পিছত 15 মিনিট মান পিছত গৈ পালো। গৈ পাই বিষয়টো গোটেই আমি কণ্ট্ৰলত আনিলো, মোকো চিনি পালে 2-4 জনে। তাৰ পিছত আৰু হেৰি কৰিলে, ইন দা মিন টাইম তাতে য'ত গোলমাল লাগি আছিল তাৰে কোনোবাই ছাৰ বাগবৰৰ এই থানাত ফোনো কৰিছে, মানে ৰাইজৰ ফালৰ পৰা। অকে। তেওঁলোকে তাতে কাজিয়া হব দিয়া নাই। তাৰে লোকেল মানুহখিনি কৈছে একো কাজিয়া ইয়াত কৰিব নোৱাৰে, এই ঠাই বদনাম হব, কিবা হব বুলি কাজিয়া তেওঁলোকৰ মাজতে অলপ কিবা হেৰি লাগিল আৰু পিছত। অকে অকে। লোকেল মানুহে ঘটনাটো মানে তেওঁলোকক ধমকি চমকি দিছে? দিছে। তাৰমানে এওঁলোকৰ যিকেইটা ল'ৰা গৈছে, ল'ৰাবিলাকক কৈছে ইয়াতে গোলমাল একো নকৰবি। আৰু গমো পালে যে এইবিলাক হেৰি মানুহ নহয় আৰু এখেতক চিনিও পালাক 2-4 জনে নীলিম কুমাৰক, এনেকুৱা হল আৰু। হয় হয়। তাৰ পিছত আমিও আহি পালো। আমি আহি পাওঁতে ছাৰ বাগবৰৰ পুলিচৰ গাড়ীখন আহিলে। পুলিচৰ গাড়ীখন আহোতে আমি হেৰি কৰিলো যে পুলিচক কলো যে এতিয়া বিষয়টো চেটেলে হৈছে মোটামুটি, গতিকে আপোনালোকে এটা কাম কৰক, এতিয়া চেটেল কৰি আৰু এওঁলোকে যাবই পাৰিব বোলে। তেওঁলোকৰ কোনোবা আহি ল'ৰা দুটামানে কৈছে বোলে এই এক্সিডেণ্ট হৈছে, ল'ৰাটো পৰি আছে, কিবা কিবি এটা কৈ আছে। তাৰপিছত পুলিচে আৰু এই গাড়ীখন তাতে সিপিনে লৈ যাব গ'ল। তাৰ কাৰণে ড্ৰাইভাৰটোৰ পৰা প্ৰথমতে চাবি পেট ল'ৰা দুটা মানে কাঢ়িব যাওঁতে টানা জাৰা হ'ল নেকি, হওঁতে তাৰ আঙুলি অলপ ফালি গ'ল ড্ৰাইভাৰটোৰ। গ'ল যদিও চাবি পাত লৈ গ'ল তেওঁলোকে। লৈ যাই তাৰ পিছত পুলিচ অহাৰ পিছত তেওঁলোকে চাবি পাত দিলে, পুলিচক দিলে। তাৰপিছত পুলিচে গাড়ীখন বাগবৰৰ ফালে যাব ওলাইছে। ওলাওতে বোধহয় এনেতে SP ৰ ফোন আহিল। SP ফোন কৰাৰ পিছত তাৰমানে এওঁলোকে গাড়ীখন ঘূৰাই মন্দিয়া মেডিকেললৈকে আহি ড্ৰাইভাৰৰ ট্ৰিটমেণ্টটো কৰি এওঁলোকক আহিব দিলে। এইখিনিত কথাখিনি শেষ হৈছে। আচ্ছা, আৰু এটা কথা, তাৰ মানে আপুনি যিখিনি ক'লে পুলিচ অহাৰ আগতেই তাৰ লোকেল মানুহে পুলিচক খবৰ দিছিলে আৰু বস্তুটো এটা
তেওঁলোকে কি কৈছিলে যে আমি ইয়াতে গোলমাল কৰিব নিদিওঁ লোকেল মানুহে নহয় জানো ইয়াতে গোলমাল মই আহাৰ পিছতো কৈ আছে যে ইয়াতে গোলমাল কৰিব নালাগে হা আমি পুলিচক খবৰ দিছো পুলিচ আহিব মই যাওঁতে সেনেকে পুলিচ তাতে অলপ পিছত ছাৰ পুলিচ আহিয়ে পালা অ'কে তো ঘটনাটো এনেকুৱা হয় হয় লোকেল মানুহে ছাৰ গোলমালটো হ'ব দিয়া নাই তাৰমানে ইয়াৰে পৰা যিকেইজন গৈছে তেওঁলোককে ধমকি দি আছে মানে এই তাৰে লোকেল মানুহকে ধমকি দি আছে নহয় লোকেল মানুহখিনিয়ে এওঁলোকক ধমকি দি আছে যিসকলে খেতি যে গাড়ীখন আগুৰিলে অ'কে বুজি পালো তাৰমানে কাজিয়াটো হ'ব দিয়া নাই তাৰমানে তাতে এতে কাজিয়া কৰিলে এতে বদনাম হ'ব আমাৰ জাগাখিনিত বদনাম হ'ব এতিয়া পুলিচ আহিব কিবা হ'ব হয় হয় এনেকুৱা হৈ গ'ল তাৰপিছত মানুহ বহুতখিনি জমা হৈ গ'ল গতিকে তাৰে পিছত আৰু পুলিচে কণ্ট্ৰল কৰি গাড়ী দুখন সেইখন গাড়ী আৰু বাকী মানুহ যিখিনি মিটিঙত আহিছিল মোটামুটি আৰু 30খনমান সৰু গাড়ী আহিয়ে পালে গোটেইবিলাক আহিল আৰু ইতিমধ্যে মানুহ সেইখিনি মানুহ বেছি হেন হ'ল গাড়ী বহুত হৈ গ'ল নহয় এওঁলোকক ক'ৰবাত লৈ গৈছিল নেকি নাই লোৱা নহয় নিয়া নাই ক'ত আছিলে তেওঁলোক সেই ৰাস্তাতে ছাৰ এই গাড়ীৰ পৰাতো এওঁলোকে দুইজনে ভয়তে নামাই নাই ড্ৰাইভাৰক টানি ধৰি এনে উলিয়াই আনি চাৰিপাত লৈ গ'ল নাই নীলিম কোঁৱৰ তেখেতে এটা ফেচবুক পোষ্ট দিছে যে আমাক নি পেলাই কোনোবা এটা ঘৰৰ চোতালত বহুৱালে এইটো সঁচা নে মিছা কৰে ছাৰ এইটো আৰু বাহিৰত নিয়া বুলি নকয় তেওঁলোকৰ সেই সন্মুখতে ভয়তে নিছি আৰু এই যেতিয়া কাজিয়া পেচাল বেছি হ'ল পদৈ ছাৰ কোনোবা আহি ভয়তে যে কিবা হেৰি কৰিব পাৰে সেনেকুৱা নিব পাৰে এই সন্মুখতে ছাৰ এই ৰাস্তাতেতো ছাৰ ৰাস্তাতে মানে গণ্ডগোল যাতে নহয় তাৰ কাৰণে ওচৰতে বহাই ৰাখিছে আৰু লোকেল মানুহখিনিয়ে মানে এই দুষ্ট ল'ৰাকেইটাক ধমকি চমকি দিছিলে আৰু পুলিচকো খবৰ দিছিলে পুলিচকো তেওঁলোকে ফাৰ্ষ্ট ফোন কৰিছে মই গৈও মন্দিয়া পুলিচক অচিক ফোন কৰিছিলো মাইনা দাসক কিন্তু তেওঁ ক'লে ছাৰ মন নপৰে বাঘবৰত কৰে আৰু মন্দিয়াত ঘূৰি আহোঁতে মই জনামতে আমাৰ এই মুছলিম আগবন্দিয়া তেওঁৱে বোধহয় গোটেই টিমটোক চাহ পানী খুৱাই পঠিয়ালে হয় না কথা তাৰে পিছত কোনো সেইটো গম নাপালো ছাৰ মই জনামতে এই মুছলিমেই তেখেতসকলক নীলিম কুমাৰ আৰু তেখেতসকলক মাতি নি চাহ পানী খুৱাই পঠিয়াইছে ঠিক আছে আৰু সেই ঘটনাৰ পাছতে কবি নীলিম কুমাৰে নিজৰ ফেচবুক পেজত এক আৱেগিক আৰু শোভিত পোষ্ট শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছে তেওঁ লিখিছে যে কবিতাৰ সভালৈ গৈ উভতি আহিছো বুকুত গুলি এটা লৈ কবিতাৰ সভালৈ আহি উভতিছো কবিতাৰ মৃতদেহ লৈ তেওঁ গভীৰ দুখেৰে উল্লেখ কৰে যে এই সমাজত এতিয়া মানৱতা সুৰক্ষিত নহয় সাহিত্যৰ বাতাবৰণ তৈয়াৰ কৰিবলৈ যোৱা এগৰাকী বিশিষ্ট শিল্পী তথা কবিৰ সৈতে এনেদৰে দুৰ্ব্যৱহাৰ কৰা কাৰ্যই ৰাজ্যখনত অনিয়ন্ত্ৰিত হৈ পৰা মৰেল পুলিচিঙৰ নগ্ন ছবিখন পুনৰ এবাৰ উন্মোচিত কৰিছে ইতিমধ্যে বিভিন্ন দল সংগঠন আৰু বিশিষ্ট ব্যক্তিসকলে এই ঘটনাক তীব্ৰ ভাষাত গৰিহণা দিয়াৰ দেখিবলৈ পোৱা গৈছে আৰু দোষী যুৱকসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে